আজি হৈছে শাওণ মাহৰ তৃতীয়টো সোমবাৰ। আগতীয়াকৈ মই চাগু তিয়াই থৈ দিছিলোঁ। চাগুখিনি যেতিয়া কোমলিল তেতিয়া এটা পাত্ৰত মই থৈ দিলোঁ। লগতে মই আমৰ পিউৰিও এনেকৈ বনাই লৈছোঁ। আমৰ পিউৰিও এনেকৈ দি দিছোঁ। বহুত পকা আম হ'ব লাগিব। একেবাৰে চুগাৰ ফ্ৰী ৰেচিপি। শাওণ মাহৰ সোমবাৰকেইটাত খালে আৰু ভাল। আৰু লগতে গাখীৰ দি দিছোঁ। এনেকৈ আপোনালোকে কেতিয়াবা খায়নে? যদি খায় কমেণ্টত জনাবচোন। আৰু ওপৰত মই মেংগ' চাংছ দি দিছোঁ। খাবলৈ ইমানেই সোৱাদময় হৈছিলে। খালি আমটো বহুত মিঠা হ'ব লাগিব, তেতিয়াহে আচলতে খাবলৈ সোৱাদময় হ'ব। যদি আমটো মিঠা নহয় তেতিয়া কিন্তু খাবলৈ সুন্দৰ নহ'ব। আপোনালোকৰ যদি কিবা ৰেচিপিছ আছে শাওণ মাহৰ কমেণ্টত জনাবচোন। আৰু ময়ো তেনেকৈ ট্ৰাই কৰি চাম। নতুন নতুন ৰেচিপিছ, নতুন নতুন ভিডিঅ'ছ সদায় আহি থাকিব। আপোনালোকে চাই থাকিব আৰু ছাপোৰ্ট কৰি থাকিব বুলি মই আশা ৰাখিলোঁ। এতিয়া মোৰ শাওণ মাহৰ এইটো ৰেচিপি ৰেডি হৈ গ'ল। একেবাৰে সুস্বাদু বুলি ক'ব পাৰি। খাবলৈ খুব সুন্দৰ হৈছিলে। আপোনালোকে কিন্তু এবাৰ ট্ৰাই কৰি চাব দেই।